হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে। তো আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আৰু ৰাতিপুৱা উঠিলোঁ 3:30মান বজাতে। তো উঠি কিনে ধুনীয়াকৈ যাই আছোঁ আৰু এইফালে ভাগিন, এইফালে নিতুমণি আৰু এইজন বাবু। তো আমি তাৰমানে প্ৰত্যেক বছৰে আমি ভলীবম পালন কৰোঁ আৰু যিহেতু কৰিয়ে আছোঁ। তো আমাৰ লগত আৰু দুজনমান আছিল, তো সিহঁতে উঠা নাই আৰু এজন ট্ৰেইনিঙত আছে, অৰূপ। তো এতিয়া বৰ্তমান যাইছোঁ। প্ৰথমতে যিহেতু আমি উঠিলোঁ ৰাতিপুৱা, তো ফুল ছিঙা নাই, ফুলটো ছিঙি লওঁ আৰু তাৰপিছত দেখাইছোঁ আপোনালোকক, ভিডিঅ'টো চাই থাকক। আৰু আমি ফুল ছিঙি আছোঁ। তো ফুল ছিঙি আছোঁ টৰ্চ মাৰি মাৰি। তো আন্ধাৰ, বিৰাট আন্ধাৰ। তো এইফালে বাবু আৰু এইফালে মই ধুনীয়াকৈ ফুল ছিঙি আছোঁ আৰু বাবু আমাৰ চুৰাজে ধুনীয়াকৈ টৰ্চ মাৰি আছে। তো সেই পোহৰতে আমি ফুল ছিঙি আছোঁ আৰু ধুনীয়াকৈ এতিয়া ফুল ছিঙি কিনে মন্দিৰত যাই আছোঁ। আৰু আপোনালোকক পানী তোলোৱাটো দেখাব নোৱাৰিলোঁ, কাৰণ মোবাইলকেইটা বাহিৰতে আছিল, মানে পানীৰ তলত নিব নোৱাৰি। আৰু আহি পালোঁ, এইটো ভাগিন আৰু ধুনীয়াকৈ পানী ঢালিছে শিৱৰ থানখনত। আৰু মই ধুনীয়াকৈ আগতে ঢালি উঠিলোঁ। তো এইফালে বাবু ঢালি আছিল আৰু সকলোৰে মংগল হওক। হৰ হৰ মহাদেৱ।